নমস্কাৰ প্ৰিয় বন্ধু, ট্ৰুথ ইজ অলৱেজ বিটাৰ। সঁচা কথা সদায় তিতা লাগে, ভালকৈ শুনিব। কিন্তু কালি নিৰ্বাচন, ভোট দিয়াটো আমাৰ সাংবিধানিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ। এই অধিকাৰ আমাৰ কোনো কাঢ়িব নোৱাৰে। আমি কালি ভোট দিমেই দিম, কিন্তু ভোট দিওঁতে কিন্তু চাই চিন্তি ভোট দিব। এটা কথা মনত ৰাখিব, ভোট দিওঁতে কেইটামান কথা একদম ভালকৈ মনত পেলাব, ফ্লাছ বেকত গুচি যাব, ৰিকেপ কৰিব। এখন চৰকাৰে যেতিয়া শাসনত থাকে, এই চৰকাৰখন এই 5 বছৰত বা 10 বছৰত কি কাম কৰিলে। এখন চৰকাৰে যেতিয়া শাসনত থাকে, সি প্ৰধানকৈ 20টা কাম কৰিব লাগে। এখন দেশৰ যদি উন্নতি, এখন দেশৰ নক্সা যদি চেঞ্জ কৰিব লাগে, তেতিয়াহ'লে 20টা দিশত কাম কৰিব লাগে। আপুনি মনত পেলাওক, এনেকুৱা কি 20টা দিশত কাম কৰিলে। যদি কৰিছে, তেতিয়াহ'লে এখন চৰকাৰক আপুনি ভোট দিয়ক। যদি নাই কৰা, তেতিয়া চৰকাৰ উৎখাত কৰি দিয়ক। 2 নম্বৰ পইণ্ট, মাৰ্টিন লুথাৰে কৈছে, কিং মাৰ্টিন লুথাৰ, ডাঙৰ ৰাজনীতিবিদ, সফল ৰাজনীতিবিদ। তেওঁ কৈছে যে যিখন দেশত, যিকোনো দেশৰ চৰকাৰ হ'ব পাৰে, যিকোনো দেশত হ'ব পাৰে, যিকোনো দেশত যদি চৰকাৰখনে ধৰ্মীয় ইছ্যুৰ সৃষ্টি কৰে, ৰাজনৈতিক কাম কাজ পাহৰি ধৰ্মৰ কামত লাগি যায়, আৰু ধৰ্মৰ নামত ধৰ্মক অস্ত্ৰ হিচাপে লৈ মানুহখিনিৰ মাজত এটা বিভ্ৰান্তি, এটা বিভেদ সৃষ্টি কৰিব বিচাৰে, মনত ৰাখিব সেইখন দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে। যিখন দেশত যিখিনি মানুহে, যিটো পাৰ্টীয়ে, যিটো দলে, MLA MP-য়ে ধৰ্মীয় ইছ্যু সৃষ্টি কৰে, ধৰ্মকে আশ্ৰয় হিচাপে লৈ, প্ৰশ্ৰয় হিচাপে লৈ মানুহখিনিক গুমৰাহ কৰিবৰ কাৰণে, সদায় ভাবি ল'ব সেইখন চৰকাৰ টাইম উকলি গ'ল। নেক্সট পইণ্ট, জীয়াই থকা সময়ত বা এই 10 বছৰ সময় বা 5 বছৰ সময় বহুত ভাবি চিন্তি সময়টো দিয়া হয়। যেতিয়া কোনোবা এটা দল চৰকাৰত আহে, তাক বুজিবৰ কাৰণে মাত্ৰ 3 মাহৰ পৰা 6 মাহ সময় লাগে, বাকী 4.5 বছৰ কাম কৰিবৰ কাৰণে। ইয়াক ভাবি চিন্তিয়ে টাইম দিয়া হৈছে, সদায় মনত ৰাখিব। তো 4.5 বছৰত ইচ্ছা কৰিলে এখন দেশে, এটা চৰকাৰে এখন দেশৰ GDP বহুত চেঞ্জ কৰি দিব পাৰে, 70-80% ৰেট লুক চেঞ্জ কৰি দিব পাৰে, নক্সা সলনি কৰি দিব পাৰে। সদায় মনত ৰাখিব। 3 নম্বৰ পইণ্ট, প্ৰাইচিং সদায় মনত ৰাখিব। যিখিনি নিত্য ব্যৱহৃত সামগ্ৰী, ডেইলি যিখিনি বেছিক নিড, সদায় লাগি থকা যিখিনি বস্তু আমাক লাগিবই লাগিব, সেইখিনি বস্তুৰ প্ৰাইচিং কি হয়। যদি প্ৰাইচিং ডে বাই ডে বাঢ়ি গৈ আছে, তেতিয়াহ'লে মনত আহিব সেইখন দেশ পাকিস্তান আৰু শ্ৰীলংকা আৰু সোমালিয়াৰ দৰে হ'বলৈ গৈ আছে। কিয়নো যিখন দেশত বস্তুৰ দাম বাঢ়ি যায়, পইচাৰ ভেলু কমি যায়, তাৰমানে সেইখন দেশ তললৈ গৈ আছে। ঠিক আছে, এটা সময়ত এনেকুৱা আহিব, 1 কেজি আলু কিনিবৰ কাৰণে 1 গাল পইচা লৈ যাব লাগিব, পইচাৰ ভেলু নাইকিয়া হৈ যাব। আৰু সেইটো তেতিয়া হয়, 3টা কাৰণ থাকিব পাৰে। এটা কাৰণ হৈছে যেতিয়া চৰকাৰখন এলেহুৱা প্ৰকৃতিৰ, হুৰুপা স্বভাৱৰ হয়, কাম নকৰে, সকল সময় মাৰে, সকল টাইম পাছ কৰে, পাল মাৰে। 1 নম্বৰ পইণ্ট। 2য় পইণ্টটো হৈছে চৰকাৰখন জিদ্দি, নকৰোঁ, কি কৰিবা, মই পাৱাৰত আছোঁ, কি কৰিব পাৰিবা, মোৰ ইচ্ছা কথা, যেতিয়া আকুৰগোজ অহংকাৰী হৈ পৰে। 2 নম্বৰ পইণ্ট এইটো। 3 নম্বৰ পইণ্ট, হয়তো মানুহখিনিৰ মাজত সিমানখিনি নলেজেই নাই, সিমানখিনি এফিচিয়েঞ্চি নাই, সিমানখিনি দক্ষতা নাই, সিমানখিনি স্কিলছ নাই, যে এখন দেশক কি ধৰণে মেনেজ কৰিব লাগে, কি ধৰণে অপাৰেট কৰিব লাগে, এখন দেশ এখনক আগুৱাই লৈ যাবৰ কাৰণে কেনেকুৱা ধৰণৰ আঁচনি প্ৰস্তুত কৰি তাক সফল ৰূপত কাৰ্যকৰী কৰিব লাগে, কেনেকুৱা নীতি প্ৰস্তুত কৰি উলিয়াব লাগে, সিমানখিনি ঢুকি পোৱাকৈ হয়তো নলেজ নাই। অযোগ্য, অশিক্ষিত মানুহৰে ভৰি পৰা যদি চৰকাৰ হয়, তেতিয়াও এখন দেশত কেতিয়াও কাম নহয়। 4 নম্বৰ পইণ্ট, সদায় মনত ৰাখিব, যিখন দেশত বৃদ্ধ লোকে দেশ চলাবলৈ চেষ্টা কৰিব, বৃদ্ধ লোকৰ, যিখন বৃদ্ধ বয়সীয়াল মানুহ, তেওঁলোকৰ কোনো ভিজন নাথাকে, তেওঁলোকে জানে এইখন পৃথিৱীত আৰু বেছি দিন নাই, গতিকে যিকেইদিন আছোঁ বহুত নাম কমালোঁ, সপোন পূৰা হৈ গ'ল, গতিকে বছ সময়খিনি পাৰ কৰিব লাগে। গতিকে চৰকাৰ, এখন দেশ সদায় ইউথ লোকক আগবঢ়াই দিব। সদায় যুৱ সমাজ যাৰ লগত আছে, দেশৰ ভৱিষ্যত তাৰ হাততেই আছে। কাৰণ যুৱ সমাজৰ দেশৰ প্ৰতি যিমান চিন্তা থাকে, ভৱিষ্যতৰ প্ৰতি চিন্তা থাকে যুৱ সমাজৰ, জানে গোটেই জীৱনটো জীয়াব আছে, কটাবলৈ নহয়। গতিকে এই বৃদ্ধসকলক, বয়সীয়ালসকলক টাটা বাই বাই কৰিবলৈ হ'ল। ঠিক আছে, তেওঁলোকৰ মেমৰি লষ্ট হৈ গ'ল, তেওঁলোকে এতিয়া সিমান দূৰলৈকে ভাবিব নোৱাৰে, ইনচমনিয়াত ভুগিছে, এতিয়া পাহৰি যায় তেওঁলোকে। ঠিক আছে, এতিয়া লেথাৰ্জি, এলেহুৱা, হুৰুফা, কাম কৰিবলৈ মন নাযায়, ইচ্ছা নাই। গতিকে এই বয়সীয়াল, এই বৃদ্ধসকলে কি দেশ চলাব।
আজি বাকী দেশবিলাকত চাওক তাৰ মন্ত্ৰী তাৰ মিনিষ্টাৰ তাৰ প্ৰেচিডেণ্ট য়ং পাব গতিকে আমাৰ দেশতো আমাৰ দেশখন য়ং লোকক এৰি দিবলৈ হ'ল এইকেইটা কথা সদায় মনত ৰাখিব কিন্তু আজি আপুনি চাউল 40-45 টকাকৈ খাই আছে কালি 90 টকা একদম ডেক ভাবি লওক ঠিক আছে আজি আপুনি তেল 200 টকা কালি 400 টকা আজি চিলিণ্ডাৰ 1100 কালি 2200 টকা হ'বলৈ গৈ আছে একো ডাঙৰ কথা নহয় কালি আপুনি সহাৰ ওপৰতো আপোনাৰ টেক্স লগাই দিব চুলি কটাৰ ওপৰত টেক্স লাগিবই লাগিব দাড়ি ৰখাৰ ওপৰত টেক্স লাগিব এখন দেশত আছে দাড়িৰ ওপৰত টেক্স লাগে আপুনি ৰাতি হোৱাৰ কাৰণেও টেক্স দিব লাগিব আগতীয়াকৈ চৰকাৰে আপোনাৰ ইনকমৰ পৰা কাটি ল'ব এইবোৰ হ'বলৈ গৈ আছে গতিকে কালি ভোটটো যাতে অথলে নাযায় আবেগত থাকি কেতিয়াও নিদিব কোনোবাই আহি বহুত ফুচুলাই মেলি চাওক বৰ্তমান চৰকাৰখনে কি কাম কৰিলে এনে কি 20টা কাম কৰিলে শান্তি শৃংখলাৰ কাৰণে কাম কৰিলেনে প্ৰগতিৰ কাৰণে কাম কৰিলেনে সমাজৰ উন্নতিৰ কাৰণে কাম কৰিলেনে সমাজৰ যেতিয়া কিবা অঘটন ঘটি যায় সেইখিনি আমাৰ চৰকাৰে কিবা ভূমিকা লৈছিল নে দুটা জাতিৰ মাজত দুটা কমিউনিটিৰ মাজত কমিউনেল ৰাইট লগোৱাতে তেওঁলোকে ব্যস্ত থাকিল সংঘৰ্ষৰ লগতে ব্যস্ত থাকিল যদি কিবা কাৰণত দুটা কমিউনিটিৰ মাজত জাতিৰ মাজত যদি সংঘৰ্ষ লাগিছিল তেতিয়া সংঘৰ্ষ নাইকিয়া কৰিবৰ কাৰণে নিষ্ক্ৰিয় কৰিবৰ কাৰণে চৰকাৰে কিবা কাৰ্যকৰী ভূমিকা লৈছিলেনে গতিকে 20টা কাম মনত পেলাওক যি 20টা কাম আপোনাৰ জিভাৰ আগত থাকিব লাগিব যদি 20টা কাম কৰিছে তেতিয়াহ'লে ভোটটো দিয়ক আৰু যদি কৰা নাই যি চৰকাৰ নহওক লাগিলে কংগ্ৰেছ হওক আম আদমি হওক লাগিলে বিজেপি হওক যিখন চৰকাৰে শাসনত থাকিব যেতিয়া ভোট বিচাৰি আহিব চাই ল'ব যে এইবাৰ মই এইখন চৰকাৰক মই সুবিধা দিলোঁ চান্স দিলোঁ এই চৰকাৰখনে এই 5 বছৰত এই 20টা কাম কৰিলে নে নাই কৰা যদি নাই কৰা তেতিয়াহ'লে হটাও নয়া চৰকাৰ লাও ঠিক আছে তেতিয়াহে বেটি পঢ়াও বেটি বচাও अच्छे दिन आएंगे নহ'লে সদায় চকু পানী টুকি থাকিব লাগিব কিন্তু গতিকে ভোটৰ মূল্য দিবলৈ শিকক নিজৰ বিচাৰ বিবেচনাৰে ভোটটো দিবলৈ শিকক ভোটটো অথলে নষ্ট হ'বলৈ নিদিব কিন্তু নহ'লে কালি কিন্তু আপুনি কান্দিব লাগিব চকু পানী টুকি আপুনি তত নাপাব গতিকে বৰ্তমান শাসনত থকা চৰকাৰখনৰ গোটেই 10 বছৰৰ এটা দিন মনত পেলাওক তেওঁলোকে কি কাম কৰিলে আৰু কেনেকুৱা কাম নকৰিবলগীয়া কাম কৰিলে যিখিনি আমি ৰাইজে কেতিয়াও ভবা নাছিলোঁ আৰু এনেকুৱা কি কাম কৰিছে যিখিনিক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ আপুনি নিজে বিচাৰ বিবেচনা কৰি লওক hope you like the video thank you good night পুনৰ লগ পাম নতুন এটা ভিডিঅ'